ষ্টিলৰ যিমান পুৰণি সসপেন বা আপোনালোকৰ এইবোৰ মগ বা গিলাসবোৰ যে একেবাৰে লেতেৰা হালধীয়া বৰণৰ হৈ যায় মাত্ৰ এই দুবিধ বস্তুৰে আপোনালোকে পৰিষ্কাৰ কৰি পুৰা চিকচিকিয়া কৰি তুলিব পাৰিব। এয়া সসপেনটো দেখিছে আপোনালোকৰ সন্মুখতে মই পৰিষ্কাৰ কৰি দেখুৱাম। আসলতে এইটো এইভাবে লেতেৰা হোৱা গৈছে বা লেতেৰা কৰি ৰখা গৈছে কাৰণ যদি মই প্ৰেক্টিকেল কৈ নেদেখুৱাও বহুতে বিশ্বাস নকৰে আৰু প্ৰেক্টিকেল কৈ দেখুৱাবলৈ কয় সেইভাবে। আৰু লগতে এই গিলাসবোৰ দেখিছেনে কেনেকুৱা হালধীয়া ধৰণৰ হৈছে। এইবোৰ একেবাৰে চিকচিকিয়া হৈ যাব যেহেতুকে ডেইলি ব্যৱহাৰ কৰি থকা হয়। গতিকে সপ্তাহত যদি এদিনো আপোনালোকে এই ধৰণে এই পদ্ধতিৰে পৰিষ্কাৰ কৰে তেতিয়াহলে খুব ভাল ৰিজাল্ট এটা দেখিবলৈ পাব। ইয়াতে মই লৈ লৈছো সামগ্ৰীখিনি। এয়া সাৰ্ফ লৈছো যেটো আমি কাপোৰ ধুবলৈ যি ডিটাৰজেন্ট ব্যৱহাৰ কৰে সেয়া ল'ব পাৰিব। মই সাৰ্ফে লৈছো আপোনালোকে যদি বেলেগ ব্যৱহাৰ কৰে বেলেগো ল'ব পাৰিব। লগতে আমি ঘৰ বনাবলৈ ব্যৱহাৰ যে কৰো সেয়া বালি লৈছো আৰু লগতে ইয়াতে ইনো পেকেট লৈছো যেটো 10 টকীয়া ইনো আছে সেই ইনো পেকেট লৈছো আৰু বিশেষ একো বস্তুৰে প্ৰয়োজন নাই। এই তিনিবিধ বস্তু খুব সুন্দৰকৈ মিহলি কৰি ল'ব। লৈ পেলাই আপোনালোকে এনেকৈ জাবৰৰ সহায়ত বা ধৰি লওক যিহেৰে আপোনালোকে বাচন খহে বা মাজে তাৰ সহায়ত আপোনালোকে পৰিষ্কাৰ কৰিব পাৰিব। মই সন্মুখতে দেখুৱাম। এইটো দেখিছে লেতেৰা সসপেনটো কিমান ভাল ৰিজাল্ট এটা দেখিবলৈ পায়। অকমানটো জোৰ লাগিব যিহেতুকে বহুত বেছি লেতেৰা হৈছে কিন্তু বহুত সুন্দৰ হয় নতুনৰ দৰে। এই সসপেনটো বহুত পুৰণি হয় আমাৰ একদম মই সৰু থকাৰে হয়। গতিকে আগতে এইটো চৌকাটো ব্যৱহাৰ কৰা গৈছিল যিহেতুকে পৰিষ্কাৰকৈ ঘঁহি থকা হয় সেইবাবে সুন্দৰ হৈ আছে। আচলতে বস্তুবোৰ আমি চাফ চিকুণকৈ ৰখাৰ ওপৰত নিৰ্ভৰ কৰে বস্তু এটা কিমান দিন ভালে থাকিব বা কিমান দিন নাথাকে নহয়নে। তেনে সাধাৰণ কথা কিন্তু বহুতে আচলতে বিভিন্ন ধৰণৰ বস্তু দেখুৱাই কিন্তু ব্যৱহাৰ কৰিও ভাল ৰিজাল্ট নাপায়। বস্তুবোৰো অপচয় হয়। আজি একেবাৰে সহজ পদ্ধতিটো আপোনালোকক দেখুৱাই দিলো আৰু সন্মুখতে মই দেখুৱাই দিম ৰিজাল্টটো। বৰ বেছি জোৰো দিব নালাগে। বহুতে বিভিন্ন বস্তু ব্যৱহাৰ কৰি পেলাই ঘঁহি দেখুৱাই কিন্তু ইমানখিনি প্ৰয়োজন নাই। ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰো ইমানতে এৰিম। আপোনালোকে ৰিজাল্টটো চাব। মই সন্মুখতে দেখুৱাই দিছো কেনেকুৱা পৰিষ্কাৰ হৈছে আৰু কিমান লেতেৰা আছিল। এয়া আচলতে সদায় পৰিষ্কাৰ কৰি থাকিলে ইমানখিনি লেতেৰা নহয়ে কিন্তু ভিডিঅ' বনোৱাৰ খাতিৰত কেতিয়াবা যিহেতুকে প্ৰেক্টিকেল কৰিব লগা হয় সেইবাবে মই বস্তুখিনি দেখুৱাবলৈ কিছু দিন থব লগা হয় বা কিছু লেতেৰা পৰ্যায়লৈ ৰখিব লগা হয়। আপোনালোকক মই দেখুৱাই দিছো চাব। এয়া কিমানখিনি পৰিষ্কাৰ হৈছে বা কি কথা। আপোনালোকৰ এই পদ্ধতিৰে পৰিষ্কাৰ কৰিছিল নে কিবা আন পদ্ধতি অৱলম্বন কৰিছিল সেয়াও মোক জনাবচোন। মই আগতেও ভিডিঅ' দিছিলো আৰু বহুতে উপকৃত হোৱা বুলি জনাইছিল যিহেতুকে বস্তুখিনি ব্যৱহাৰ কৰিহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু একেবাৰে সাধাৰণ সহজ বস্তু নহয়নে। বালি সাৰ্ফ লগতে ইনো এপেকেট আৰুনো একো বস্তুৱে প্ৰয়োজন নাই। এয়া চাওক কিমান ধুনীয়া নতুনৰ দৰে চিকচিকিয়া হৈ গল। ঠিক একেদৰে আপোনালোকে বাকী সসপেন বা ধৰি লওক গিলাস আৰু লগতে মগবোৰ অকমান হালধীয়া ধৰণৰ হৈ যায় কিছুমানৰ গিলাসবোৰ কলা লেতেৰা দাগৰ নিচিনা হৈ যায় সেই সকলো পৰিষ্কাৰ হ'ব। এয়া ৰাতিপুৱাই ভিডিঅ'টো বনাইছো আজি যিহেতুকে মই দিনটো নাথাকো গতিকে ৰাতিপুৱা সময়তে ভিডিঅ' এটা বনাই ল'ব লগীয়া হয় আৰু মই নিজে উপকৃত হৈছো যিহেতু আপোনালোকো উপকৃত হ'ব বুলি শ্বেয়াৰ কৰিছো। ভিডিঅ'টো শ্বেয়াৰ কৰিব কেনেকুৱা পালে ব্যৱহাৰ কৰি সেয়া জনাব। এৰিছো আজিলে। সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব আৰু কেৰাহীও পৰিষ্কাৰ কৰিব পাৰিব এই একে পদ্ধতিৰে। বাকীখিনি বাচনো মই একে ধৰণে পৰিষ্কাৰ কৰিছো আপোনালোকে চাই লওক। সেইখিনিত মই আৰু কথা নকওঁ দেখিলে গম পাব।